Hey guys, welcome back to my channel. Another video লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ভিডিওটো বহুত ইন্টাৰেষ্টিং হয়। আশা কৰিছো হেকলৈ চাব। আহক ভিডিওটো আৰম্ভ কৰো। তো সব ফ্ৰেন্ড যদি আপোনালোকৰ পেন কাৰ্ডটো হেৰাই গৈছে বা আপোনালোকৰ পেন কাৰ্ডটো বেয়া হৈ গৈছে তো বহুত টাইমতে কি হয় পেন কাৰ্ড হেৰাই যায় বা বেয়া হৈ যায় তো আপোনালোকে মানুহে দুবাৰকৈ পেন কাৰ্ড বনাব নোৱাৰে। তো সব ফ্ৰেন্ড যদি আপোনালোকৰ পেন কাৰ্ডটো হেৰাই গৈছে বা বেয়া হৈ গৈছে তো আপোনালোকে কেনেকৈ অনলাইনৰ পৰা আপোনালোকৰ যি পেন কাৰ্ড আছিল অৰিজিনেল পেন কাৰ্ডটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব এইটো সম্পূৰ্ণ প্ৰচেছ মই আজি এইটো ভিডিও দেখুৱাম। তো সব ফ্ৰেন্ড আপোনালোকে সম্পূৰ্ণ ভিডিও চাই থাকিব। তো সব ফ্ৰেন্ড আপোনালোকৰ যদি পেন কাৰ্ড হেৰাই গৈছে বা বেয়া হৈ গৈছে তেনেহ'লে পেন কাৰ্ড ডাউনলোড কৰাৰ কাৰণে আপোনালোকে কম্পিউটাৰ বা মোবাইল স্ক্ৰীনৰ যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকে সাৰ্চ কৰি দিব UTI পেন বুলি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকৰ মাজত প্ৰথম যেটো ইন্টাৰফেস আছিল UTI পেন এইটো অপচন আহি যাব। তাৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকে UTI পেন অপচন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকৰ মাজত নেক্সট ইন্টাৰফেস খোল খাব। খোল খোৱাৰ পিছত তো সব ফ্ৰেন্ড পেন কাৰ্ডৰ যেটো অফিচিয়েল অপচন আছিল এইটো খোল খাব। খোল খোৱাৰ পিছত তো সব ফ্ৰেন্ড বহুত অপচন আছে। তাৰ পিছত আপোনালোকে কি কৰিব দেখা পাইছে পেন কাৰ্ড সাৰ্ভিস আপোনালোকটো যদি আপোনালোকে মোবাইলত কৰি আছে তেনেহ'লে ডেস্কটপ সেট কৰি ল'ব। পেন কাৰ্ড সাৰ্ভিসত এইটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত দেখা পাইছে এপ্লাই পেন কাৰ্ড এইটো অপচন আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকৰ মাজত এনেকুৱা ইন্টাৰফেস আহিব। তাৰ পিছত কি কৰিব আপোনালোকে ওকে বটনত ক্লিক কৰি এইটো আপোনালোকে ৰিমুভ কৰি দিব। দিয়াৰ পিছত তো সব ফ্ৰেন্ড পেন সাৰ্ভিস পোৰ্টেল আপোনাৰ অফিচিয়েল যি UTI পেন কাৰ্ডৰ যেটো অফিচিয়েল আছিল এইটো আহি যাব। আহাৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকে লাহে লাহে কি কৰিব তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত বহুত অপচন আছে। তাৰ পৰা যেহেতু আমি আজি পেন কাৰ্ড ডাউনলোড কৰি দেখুৱাম তো সব ফ্ৰেন্ড কাৰণে আপুনি কি কৰিব দেখা পাইছে ডাউনলোড ই পেন এইটো অপচনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকৰ মাজত এনেকুৱা ইন্টাৰফেস আহিব। তাৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকে আপোনালোকৰ পেন কাৰ্ড আৰু ডেট অফ বাৰ্থ বহাই কিনে আপোনালোকৰ মাহটো আৰু লাষ্টৰ জন্ম তাৰিখটো বহাই কিনে এতে কেপচাৰটো বহাই আপোনালোকে সাবমিট কৰিব। সাবমিট কৰি আপোনালোকে নেক্সট ষ্টেপ যেটো হ'ব মই আপোনালোকক দেখাই দি আছো। তো সব ফ্ৰেন্ড আপোনালোকৰ পেন কাৰ্ড নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো বহাই কিনে আৰু কেপচাৰটো দুকৈ বহাব। বহাই কিনে আপুনি কি কৰিব সাবমিট বটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেন্ড আপোনালোকৰ এনেকুৱা ইন্টাৰফেস আহিব। আপোনালোকে ওকে কৰি দিব। দিয়াৰ পিছত সব ফ্ৰেন্ড আপোনালোকৰ পেন কাৰ্ডৰ যেটো ফাৰ্ষ্ট 2 ডিজিট আৰু লাষ্ট 3 ডিজিট আহি যাব। লগতে আপোনালোকৰ যেটো ইমেইল আছিল সেই ইমেইল এড্ৰেছটো আহি যাব। আহাৰ পিছত সব ফ্ৰেন্ড কি কৰিব লাগিব আপোনালোকে এই আপোনালোকৰ যেটো কেপচাৰ আছে কেপচাৰটো দুকৈ বহাই কিনে আপোনালোকৰ গেট এডমিট ক্লিক কৰিলে আপোনালোকৰ ইমেইলত এটা OTP আহিব। OTP বহাই কিনে আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো মই এতিয়া কেপচাৰটো বহাই আপোনালোকক দেখাই দি আছো। তো সব ফ্ৰেন্ড আপোনালোকে কেপচাৰটো বহাই কিনে আপোনালোকে এটা টিক মাৰ দিব। টিক মাৰ দিয়াৰ কিনে আপুনি কি কৰিব গেট OTP আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকৰ যেটো ইমেইল আছে ইমেইলত এটা SMS আহিব। এই SMS টো বহাব লাগিব। মোৰ ইমেইলটো SMS টো বহাই কিনে মই সাবমিট কৰি আপোনালোকক দেখাই দি আছো। তো সবে মোৰ OTP টো আহি গৈছে। তো সবে OTP টো আহত অলপ টাইম লাগে। তো আপোনালোকে এটো এক্সিট নকৰিব। তো আপোনালোক অলপ ওয়েট কৰিব। ওয়েট কৰিলে আপোনালোকৰ যেটো OTP টো আহিব OTP টো আপোনালোকে বহাই দিব। মই OTP টো বহাই দি আছো। তো সব ফ্রেন্ড OTP আপোনালোকে দুকৈ বহাই দিব। বহাৰ পিছত তাৰপিছত কি কৰিব সাবমিট বটনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেন্ড দেখা পাইছে আপোনালোকৰ পেন কাৰ্ডটো এনেকৈ আহি যাব। আহাৰ পিছত তো সব ফ্ৰেন্ড দেখা পাইছে ই পেন নাম্বাৰ আপোনালোকৰ পেন কাৰ্ডটো আহি যাব। তাৰপিছত আপোনালোকে ডাউনলোড অপচন আপোনালোকে ক্লিক কৰি দিব। ডাউনলোড অপচন ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকৰ যি পেন কাৰ্ডটো আছিল সেই পেন কাৰ্ডটো আপোনালোক ডাউনলোড হৈ যাব। তো মই আপোনালোক ডাউনলোড কৰি দেখাই দি আছো। তো সব ফ্রেন্ড আপোনালোকৰ যেটো ইমেইল আছিল এই ইমেইল এড্ৰেছত আপোনালোকৰ এটা লিংক দিব। সেই লিংকটো আপোনালোকে ক্লিক কৰি আপোনালোকৰ যি ডিজিটেল আপোনালোকৰ হেৰি আছিল পেন কাৰ্ড আছিল পেন কাৰ্ড ডাউনলোড কৰিব পাৰিব। লগতে আপোনালোকৰ লিংকটো ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব। আৰু আপোনালোকৰ PDF টো পাছৱৰ্ড হ'ব আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই কিনে আপোনালোকৰ সেই PDF টো অপন কৰিব লাগিব। তো সব এনেকৈ আপোনালোকৰ যি পেন কাৰ্ড আছিলে আপোনালোকে অনলাইনৰ পৰা ঘৰত বহি আপোনালোকে নিজে নিজে আপোনালোকৰ নতুনকৈ পেন কাৰ্ড নবনাই আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰি আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব পাৰিব। তো সব ফ্ৰেন্ড আপোনালোকৰ ভিডিওটো ভাল লাগিছে। তো যদি ভিডিও ভাল লাগে মই ভিডিও লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও।